কেন্দ্ৰীয় বাজেটত অধিক লাভান্বিত হ'ব অসম। উত্তৰ পূবৰ 7 ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে 2026-27 ধাৰ্য কৰা হৈছে 12,500 কোটি টকা। ইয়াৰে অধিকাংশ পুঁজি লাভ কৰিব অসমে। বৰপেটাত সংবাদ মেলযোগে এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। উত্তৰ পূবৰ যোগাযোগ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে চিকেন নেকত মাটিৰ তলেৰে ডাবল ট্ৰেকৰ ৰেল লাইন নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে। দক্ষতাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে আৰু সেইকাৰণে আমি অসমতো দক্ষতা বিকাশৰ ক্ষেত্ৰত আমাৰ অসমতো মানে এটা দক্ষতা বিকাশ ডিপাৰ্টমেণ্ট এটা কৰা হৈছিল 2018 চনত। আৰু তেতিয়া আমি দক্ষতা বিকাশৰ ক্ষেত্ৰত আজি ছিংগাপুৰৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত ছিংগাপুৰ মানে পৃথিৱীৰ এখন ভাল কাণ্ট্ৰি। গতিকে আমাৰ ছিংগাপুৰ ITESৰ লগত আমি MOU আছে অসম চৰকাৰৰ আৰু ASDM আসাম স্কিল ডেভেলপমেণ্ট মিছন। গতিকে তাত আমি প্ৰায় 3 লাখ 3.5 লাখ ল'ৰা ছোৱালীক আমি তাতে দক্ষতা বিকাশ আমি কৰিলোঁ আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰখনত তেওঁলোকে চাকৰিও পাই গৈছে। আমাৰ অসমৰ যুৱক যুৱতীসকলে যাতে দক্ষতাৰ ক্ষেত্ৰত উন্নতমানৰ দক্ষতা যদি মানে তেওঁলোকে লাভ কৰিব পাৰে, চাৰ্টিফিকেশ্যন যাতে তাৰ পাব পাৰে, তাৰ কাৰণে আমি মঙলদৈত স্কিল ইউনিভাৰ্চিটি কৰিছোঁ। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 1,000 কোটি টকা লৈ স্কিল ইউনিভাৰ্চিটি কমপ্লিট প্ৰায় 80% কমপ্লিট হৈ গৈছে। গতিকে এইখন ভাৰতবৰ্ষৰ 3য় স্কিল ইউনিভাৰ্চিটি।